গুড আফটাৰনুন অল অফ ইউ আশা কৰোঁ যে সকলোৰে আধাৰ জেনেৰেট হৈ গ'ল আৰু সকলোৰে আধাৰ জেনেৰেট হৈ আছে আৰু আপোনালোকে যিসকলৰ ইনৰলমেণ্ট এতিয়ালৈকে আণ্ডাৰ প্ৰচেছ হৈ আছে আপোনালোকে টেনশ্যন নল'ব 100% জেনেৰেট হৈ যাব মোৰ আইডিয়া যে মানে অক্টোবৰৰ 15 তাৰিখৰ ভিতৰত সকলোৰে আধাৰ জেনেৰেট হৈ যাব সকলোৰে এভৰি পাৰ্চন যিমান বায়'মেট্ৰিক আছিল গতিকে আপোনালোকে টেনশ্যন নল'ব এতিয়া সকলোৰে আপডেট হৈ গ'ল আপডেট হোৱাৰ পাছত আপোনালোকে কিছুমান কাম কৰিবলগীয়া আছে মানে মানে জেনেৰেট হোৱাৰ পাছত আপোনালোকৰতো আধাৰটো জেনেৰেট হৈ গ'ল এতিয়া জেনেৰেট হোৱাৰ পাছত কি হৈছে মানে মই তাতে বহুতে মেছেজ দিছে বা হোৱাটছআপ কৰিছে যিহেতু মই এইটো নাম্বাৰ শ্বেয়াৰ কৰি দিছোঁ আৰু আপোনালোকৰ কিবা অসুবিধা থাকিলে আপোনালোকক মই মোৰ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে অনলি হোৱাটছআপ কৰিব মানে কল কৰিলে মই ইমান কল উঠাব নোৱাৰিম মানে গতিকে আপোনালোকে হোৱাটছআপ কৰিব কিবা অসুবিধা থাকিলে এতিয়া মই মেইন কথাত আহোঁ কি যে যিহেতু মোৰ পৰহি ৰাতি 11টা না 9টা বজাত মোৰ আধাৰ জেনেৰেট হৈছে আধাৰ জেনেৰেট হোৱাৰ পাছত কি হৈছে মোৰ যে মোৰ মানে মোবাইল নাম্বাৰ লিংক নাই মোৰো মোবাইল নাম্বাৰ লিংক নাই আৰু মানে ডেট অফ বাৰ্থটো ভুল আছে এড্ৰেছ ভুল আছে এনেকুৱা বহুতৰে হৈ আছে আৰু বহুতৰো মই বহুতৰ মানে মোবাইল নাম্বাৰ লিংক নাই কাৰণে আধাৰ নাম্বাৰটো উলিয়াব পৰা নাই আৰু মই বহুতৰে দুই এজনৰ এতিয়ালৈকে মই আধাৰ নাম্বাৰটো উলিয়াই দিলোঁ আধাৰ নম্বৰটো মই উলিয়াই দিলোঁ এইটো মই প্ৰচেছটো জানো কেনেকৈ আধাৰ উলিয়াব লাগে আধাৰ নাম্বাৰটো উলিয়াব লাগে আৰু আধাৰ নম্বৰটো আপোনালোকে উলিয়াব পাৰিলেহে আপোনালোকে আপডেট দিব পাৰিব মানে আপোনালোকৰ যি ডেট অফ বাৰ্থ ভুল থাকে বা এড্ৰেছ ভুল থাকে বা মোবাইল নম্বৰ যদি লিংক নাথাকে তেতিয়াহ'লে আপোনালোকে লিংক কৰিব পাৰিব যদি আপোনালোকৰ অনলি মোবাইল নাম্বাৰটো লিংক কৰিব লাগে তেতিয়াহ'লে আপোনালোকে কৰি লওক সোনকালে জেনেৰেট হৈ যায় মোবাইল নাম্বাৰ লিংক কৰোঁতে বেছি টাইম নালাগে মানে অতি সোনকালে হৈ যায় কিন্তু আপোনালোকৰ যেতিয়া ডেট অফ বাৰ্থটো ভুল আছে কাৰণ যিসকলৰ বায়'মেট্ৰিক ৰিচিভত এজ হৈ আছে মানে এজ 19-20 তেওঁলোকৰ কি হ'ব যিটো আপোনালোকৰ জেনুইন ডেট অফ বাৰ্থ সেইটোৰ লগত এইটো মেটচ নহয় তো সেইটো আপোনালোকে কেনেকৈ উলিয়াব তো সেইটো মই মানে এটা প্ৰচেছ শিকিছোঁ এইটোত মানে মই ওলাব পাৰিছোঁ মানে মোৰ ডেট অফ বাৰ্থ হয় 20/9/99 কিন্তু মই কি মাৰিছোঁ 1/1/2000 তেতিয়া মোৰ ডেট অফ বাৰ্থটো মেটচ হৈছে মানে সেইটো ডেট অফ বাৰ্থ হৈছে আৰু তাৰ কাৰণে মই মোৰ আধাৰ নাম্বাৰটো উলিয়াব পাৰিছোঁ এতিয়া আপোনালোকৰ যে এনেকুৱা অসুবিধা হৈছে বা আপোনালোকে আধাৰ নাম্বাৰটো উলিয়াব পৰা নাই মানে মোবাইল নাম্বাৰ লিংক নাই কিন্তু আপোনালোকে ইনৰলমেণ্টটো মানে চেক কৰিছে এইটো জেনেৰেট দেখুৱাইছে কিন্তু আপোনালোকে আধাৰ নাম্বাৰটো উলিয়াব পৰা নাই তেতিয়াহ'লে মোক হোৱাটছআপতে মেছেজ কৰিব আৰু এতিয়া যিসকলৰ ডেট অফ বাৰ্থটো ভুল আছে আপোনালোকে মানে যেতিয়া আধাৰ চেণ্টাৰত যাব কাৰণ মই কালি ইভিনিং মই আধাৰ চেণ্টাৰত গৈ মই আপডেট কৰালোঁ কিন্তু আপোনালোক গোটেইখিনি বস্তু একেলগে আপডেট নহয় যদি আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰে তেতিয়াহ'লে কি হ'ব মোবাইল নাম্বাৰত লিংক কৰাৰ লগতে আপোনালোকে যিকোনো এটা কাৰেকশ্যন কৰিব পাৰিব মানে গোটেইটা একেলগে দিলে ৰিজেক্ট হোৱাৰ চান্স থাকে বা আপোনালোকৰ বহুত টাইম লাগি যাব জেনেৰেট হওঁতে গতিকে আপোনালোকে কি কৰিব যদি আপোনালোকৰ অনলি সকলোখিনি কাৰেকশ্যন আছে ঠিকে আছে মোবাইল নাম্বাৰটো লিংক কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব মোবাইল নাম্বাৰটো লিংক কৰি ল'ব আজি আপোনালোকে আধাৰ নাম্বাৰটো উলিয়াব পৰা নাই তেতিয়াহ'লে মোক হোৱাটছআপ এটা কৰিব আৰু আপোনালোকে যদি আধাৰ নাম্বাৰটো উলিয়াই লৈছে বা আপোনালোকে যদি আধাৰ চেণ্টাৰত গৈছে মোবাইল নাম্বাৰ লিংক কৰিছে আপোনালোকে 72 ঘণ্টাৰ পাছতে ডাউনলোড কৰিব পাৰিব ইমান মানে টাইম নালাগে মানে অনলি মোবাইল নাম্বাৰ লিংক কৰোঁতে এতিয়া যদি আপোনালোকে এড্ৰেছ কাৰেকশ্যন কৰিব লাগে তেতিয়াহ'লে টাইম লাগিব যদি আপোনালোকৰ ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব লাগে তেতিয়াহ'লে অলপ টাইম লয় মানে এইবিলাক মই নিজে অপাৰেটৰজনক মানে সুধিলোঁ সকলো কথাখিনি যে কিমান টাইম লাগে আৰু আপোনালোকৰ যদি ডেট অফ বাৰ্থটো ভুল থাকে তেতিয়াহ'লে আপোনালোকে বেষ্ট ডকুমেণ্টছ হৈছে বাৰ্থ চাৰ্টিফিকেট আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেট দি কৰে মানে ডেট অফ বাৰ্থ কাৰেকশ্যন তেতিয়াহ'লে আপোনালোকৰ কি হয় অতি সোনকালে হয় কিন্তু তথাপি আপোনালোকৰ HSLC চাৰ্টিফিকেট দিয়ক স্কুল চাৰ্টিফিকেট দিও আপোনালোকে কাৰেকশ্যন কৰিব পাৰে আৰু আপোনালোকৰ এড্ৰেছ ভুল থাকিলে আপোনালোকে এড্ৰেছ কাৰেকশ্যন কৰিব পাৰে গতিকে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে চালে আৰু মই যিটো আপডেট কৰিছোঁ সেই আপডেটৰ মই ষ্টেটাছটো আপোনালোকক দেখুৱাই দিওঁ মানে এতিয়া কি দেখুৱাই আছে মোৰ এইটো চাওক এইটো মোৰ হয় ইনৰলমেণ্ট এইটো আপডেট ইনৰলমেণ্ট হয় মই কালি কৰিছোঁ এইটো চাওক 4/10/2024 কালি মই আপডেট কৰিছোঁ মই মোবাইল নাম্বাৰ লিংক আৰু ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিছোঁ মোৰ আধাৰ নম্বৰটো মই নিজে উলিয়াই লৈছোঁ এইটো মই প্ৰচেছটো জানো আধাৰ নম্বৰ কেনেকৈ উলিয়াব লাগে মোবাইল নম্বৰ লিংক নোহোৱাকৈ মই আধাৰ নম্বৰ উলিয়াই আৰু আধাৰ নম্বৰ উলিয়াইহে মই এইটো আপডেট কৰিছোঁ গতিকে আপোনালোকে চাই লওক এইটো যেনে 27867490203849 আৰু এইটো 4 অক্টোবৰ 10/2024 আৰু কিমান টাইমত দিছোঁ মই ইভিনিং কৰিছোঁ মানে 5টা ইমান বজাত মই কৰিছোঁ কৰাৰ পাছত এইটো চাওক মই এতিয়া এইটো দেখাই আছে ইয়'ৰ আধাৰ ইনৰলমেণ্ট নেগ'চিয়েশ্যন আণ্ডাৰ প্ৰচেছ প্লিজ চেক এগেইন আফটাৰ এ ফিউ ডেজ যেতিয়া ইয়াতে দেখাব যে ইয়'ৰ আধাৰ হেজ বিন জেনেৰেটেড তেতিয়া মোৰ মোবাইল নম্বৰ লিংক হৈ যাব আৰু মই ডাউনলোড কৰিব পাৰিম আধাৰটো গতিকে ভিডিঅ'টো ভাল লাগিলে সকলোকে শ্বেয়াৰ কৰিব আৰু কাৰো যদি কিবা অসুবিধা আছে তেতিয়াহ'লে মোক হোৱাটছআপত এটা মেছেজ দিব ধন্যবাদ